আৰু গাইছ এইটো কি হয় জানো গৰুটোৰ নিচিনা মানে বহুত ডাঙৰ এটা দেখিলোঁ আমি কিবা এবাৰ চাবিটো অফ কৰি দিলোঁ আৰু বাইকখন চাওকচোন নিজে নিজে গৈ আছে মানে পাহাৰৰ তললৈ মানে একদম কেনেকুৱা ধৰণৰ ৰাস্তা কৈছোঁ ন এইফালে ট্ৰি হাউচৰ ভিতৰত আহি আছে এইবাৰ দিয়নে মই এইটো দিয়ন নামা কেনেকুৱা লাগিছে আহি চালিয়া লাগিছে কিন্তু দেই ছটা ভীমত দেখি থাকোঁ আজি কিন্তু ডাইৰেক্ট একদম ৰিয়েলকৈ দেখিছোঁ এতিয়া আমি পালোহি কিমিনৰ একেবাৰে পাহাৰৰ টপ একদম ওপৰত মানে গছৰ ওপৰত উঠি আছোঁ ট্ৰি হাউচত এই অ' ইয়াৰে গাত এই ৰাস্তা বেয়া খাতৰা মানে নপৰিলে হৈছে আমি কেইটা গৈ এই দিয়ন ভালকৈ উঠিবি হা আজিলৈকে বানপানী শুকুৱাই নাই আমি এতিয়া বানপানীত অকণমান খেলি লওঁ গা ধুই লওঁ এইটো এটা বহুত ডাঙৰ গাঁত স্কুটিখন ফচিলেই ৰাস্তা একেবাৰে বেয়া আছিল দেখোন এতিয়া আমি যাওঁ ডাইৰেক্ট বানপানী পাৰ হৈ ক'ত তেল ডিপু তেলটো ভৰাই লওঁ তাৰপিছত অলপমান লগৰ এজনৰ বাৰ্থডে আছে তাত যাওঁ অকণমান ফুৰিবলৈ বহুত দিন মানে মটৰ ব্লগ দিয়া নাই এইটো ইমান পিছল মাক কচম মৰিছিলোঁ দেই দিয়লে মই আজি দিয়ন আইঅ কৃষ্ণ প্ৰভু বাচিলোঁ দেই নহ'লে ডাইৰেক্ট ধামকৈ পৰিলোঁ নহয় দুইটাই হয় গৈছিলেই কিন্তু এইটো ভালকৈ যাব লাগে গাড়ী ফচিয়ে গ'ল এখন অঁ পানী পাৰ হৈ আহি গ'লোঁ এতিয়া আমি একদম বিন্দাছ যাওঁ মানে চ' গাইছ একদম বহুত দিন ধৰি মানে মটৰ ব্লগ দিয়া নাই আজি ওলাই আহিলোঁ অকণমান আজি ছানডে ৰাইড হ'ব ধামাকা ৰাইড নে কি কোৱা চ' গাইছ মাইকটো কেনেকুৱা ধৰণৰ মাত আহিছে কি আহিছে মই বৰ্তমান নাজানো বাৰু মানে মাইকটো বহুত ডিষ্টাৰ্ব দি আছে চ' গাইছ এতিয়া আহি আমি পাই গ'লোহি বৰ্তমান ভেভেলি ওচৰ আৰু এতিয়া যাওঁ মানে মিঠু বুলি কয় মোৰ লগৰ এজন তাৰ বাৰ্থডে আছে আৰু আমি প্লেনিং কৰিলোঁ যে আজি ছানডে আৰু সেইটো কাৰণে ভাবিলোঁ ৰাইড এটা কৰোঁ আৰু আপোনালোককো মানে মটৰ ব্লগ বহুত দিন ধৰি দিয়া নাই চ' আপোনালোকে ৱেইট কৰি আছে চাগে মটৰ ব্লগ আৰু মিছ কৰি আছে বহুত সেইটো কাৰণে অলপমান ওলাই আহিলোঁ আজি আৰু মানে কি হ'ল এতিয়া গৰম দিন নহয় জানো সেইটো কাৰণে ভাবিলোঁ অলপমান আৰু এটা ভাল জেগালৈ যাওঁ য'ত নেকি আপোনালোকে কেতিয়াও যোৱা নাই কেতিয়াও দেখা নাই তাত যাম আমি ধুনীয়াকৈ দেখাম আৰু ভিডিঅ'টো একদম মজাকৈ শেষলৈকে চাই থাকিব বন্ধুসকল চ' গাইছ গোটেই তিনিজনে লগ হ'লোঁ আৰু লগ হৈ মেলি এতিয়া আমি গৈ আছোঁ এখন ডিষ্ট্ৰিক্টৰ পৰা আন এখন ডিষ্ট্ৰিক্টলৈ ইমান দূৰ আমাৰ প্লেনিং নাছিলে আমাৰ যোৱা আছিলে NSPC ছাইড আৰু সদায় সেইফালে গৈ মানে বৰিং হৈ গ'লোঁ চ' সেইটো কাৰণে আজি আহি গ'লোঁ লখিমপুৰ আৰু লখিমপুৰ মইনা কিউ বুলি কয় দাদা এজন আছে তাত মানে বহুত দিনে যাম বুলি কৈ থকা হয় চ' আজি গোটেই কেইজনে আমি বাৰ্থডে আছে তাতে অলপমান চেলিব্ৰেশ্যন কৰোঁগৈ ধুনীয়াকৈ যাওঁ আৰু তাৰ পৰা যদি কোনোবা চাই কমেণ্ট কৰিবাচোন লাভ ফ্ৰম লখিমপুৰ বুলি আৰু আজি তাতে ছানডে সেইকাৰণে ছানডে ৰাইড কৰি দিলোঁ আৰু আপোনালোকৰ কাৰণে সদায় ছাপোৰ্ট কৰিব নে কি কোৱা গাইছ এইবাৰ সোৱণশিৰি নৈ পাই গ'লোহি আমি বৰ্তমান বহুত ডাঙৰ নৈ কিন্তু সোৱণশিৰি ইমান ডাঙৰ কৈছোঁ নহয় একদম বহুত পানী বাঢ়ি আছে এইফালে মাছ ধৰি আছে আৰু এইয়া চাওক আপোনালোকে লখিমপুৰ খুব ধুনীয়া এটা মন্দিৰ আৰু এইফালে ছোৱালী এইফালে পাৰ্কত যাবলৈ ৰৈছে মই এইফালে গৈছিলোঁ বাৰু আৰু এইখনে হ'ল পদুমণি আইথান আমি ইয়াত এতিয়া ৰ'বলৈ টাইম নহ'ব চ' আপোনালোকক দেখাই গৈছোঁ আৰু এইখনে হ'ল পদুমণি আইথান দেই আপোনালোকে সেয়া এভাগ জনাই ল'ব আপোনালোকৰ কাৰণে আশীৰ্বাদ ল'লোঁ মোৰ কাৰণে আশীৰ্বাদ ল'লোঁ আৰু এতিয়া ধুনীয়াকৈ গৈ থাকোঁ আৰু গাইছ এতিয়া বৰ্তমান পাই গ'লোহি আমি লখিমপুৰ আৰু লখিমপুৰ এণ্ট্ৰি কৰি গ'লোঁ ধেমাজিৰ পৰা আহি আৰু ধুনীয়া ছোৱালী দেখিলোঁ লখিমপুৰ আহি পেলাই ঐ ৰাস্তা কি চেক্সি বতৰটো চাওকচোন কি ধুনীয়া কৰি দিলে ৰাতিপুৱা মানে বহুত বৰষুণ দি আছিলে ভাবিছিলোঁ আজি ৰাইড কৰিব নাপামেই বুলি কিন্তু ভবাটো নহ'ল মানে ওলোটাটোৱে হ'ল ৰাইড কৰিব পালোঁ যেতিয়া মানে এখন ডিষ্ট্ৰিক্টৰ পৰা আন এখন ডিষ্ট্ৰিক্টলৈ আহোঁ মানে কিবা এটা ফিল হয় মানে যেন দূৰত আহিলোঁ বুলি আৰু এইফালে ইণ্ডিয়ান আৰ্মি গাড়ী গৈ আছে বাই বাই দিছে লখিমপুৰবাসী কোন আছা কমেণ্ট কৰি জনাবা যে লাভ ফ্ৰম লখিমপুৰ আৰু গাইছ এতিয়া বৰ্তমান পাই গ'লোহি আমি লখিমপুৰ বাইপাছ আৰু এতিয়া মন যায় বুলি কয় জুবিন গাৰ্গৰ এইফালে পিছফালে আছে তাত আমি এতিয়া গোটেইকেইজনে ৰৈ আছোঁ আৰু আমি আহিছোঁ এইফালে চাওক এইফালে আমাৰ মিঠু ভাই আছে এইটো বাৰ্থডে বয় আৰু এইফালে দিয়ন আছে গোটেইকেইজনে ফুৰিব আহিলোঁ ইয়াত মানে লখিমপুৰত ইমান ধুনীয়া ছোৱালী দেখিছোঁ ন একদম মানে কি বুলি ক'বা
দিয়নে কৈছে মানে লখিমপুৰ সদায় গধূলি আহিব লাগিব ছোৱালী চাবৰ কাৰণে বুলি কৈছে সেইটো কাৰণে মানে হাঁহি আছোঁ আৰু এতিয়া মস্তি ফূৰ্তি কৰি এতিয়া আমি মইনাকিও দাদাহঁতৰ ঘৰত যাম আৰু তাৰ ঘৰলৈ মানে অলপমান বেছি দূৰ নাই অলপমান আছে আৰু তাত গৈ এতিয়া আমি ক'ত যাওঁ সকলোবিলাক দেখাম চ' ভিডিঅ'টো শেষলৈকে চাই থাকিব বন্ধুসকল নে কি কোৱা এইফালে আমাৰ মইনা ব্ৰাদাৰ দেই আৰু গাইছ এইফালে চাওক ইমান ধুনীয়া এডোখৰ জেগা পালোহি আৰু এতিয়া আমি বৰ্তমান পাহাৰৰ একেবাৰে ওপৰত ৰাইড কৰি আছোঁ আৰু লেফ্ট চাইডে আৰু ৰাইট চাইডে মানে অকল গছ গছনি আৰু আগফালে এখন চাহ বাগান আছে আৰু একদম মজা লাগিছে কৈছোঁ নহয় জেগাডোখৰ মানে ইমান সুন্দৰ হ'ব বুলি ভবা নাছিলোঁ মানে আৰু আগফাললৈ লেফ্ট চাইডলৈ চাওক অকল গছ মানে ডাঙৰ গছে আছে মানে ইমান ধুনীয়া লাগিছে কৈছোঁ নহয় বেলি পোহৰটো তাৰ মাজেৰে আহি আছে আৰু এতিয়া আমি বৰ্তমান গৈ আছোঁ কিমিন বুলি কয় অৰুণাচল পৰে সেই জেগাডোখৰ আৰু এইফালে পালোহি ৰঙা সংৰক্ষণ বনাঞ্চল আৰু এখন মানে বনাঞ্চল হয় সেইটো কাৰণে মানে গছবিলাক একডালো কটা নাই আৰু একদম ধুনীয়াকৈ মানে থৈ দিছে আৰু এই ঠাইবোৰ চাওকচোন এনেকুৱা ধুনীয়া কৈছোঁ নহয় আৰু এতিয়া আমি গৈ আছোঁ পাহাৰৰ ওপৰৰ পৰা একেবাৰে তললৈ আৰু ইয়াত মানে কি হয় জানো খুব ধুনীয়া ঠাই হয় এইডোখৰ আৰু এইডোখৰ আৰ্মি এৰিয়া নেকি ইয়াত লেখা আছে যে ITBP মানে ইয়াত ITBP সকল থাকে আৰু ইয়াত মানে সেইডোখৰ ঠাই আমি এতিয়া বৰ্তমান পাইছোঁহি আৰু খুব এৰিয়াটো মানে খুব ডাঙৰ এৰিয়া হয় আৰু কি সুন্দৰ চাফ চিকুণকৈ থৈছে চাওকচোন দেখি মানে খুবেই মজা লাগিছে আৰু প্ৰথমবাৰ আহিলোঁ জেগাডোখৰ আহি বহুতে ভাল লাগিলে আৰু ইমানখিনি ভাল হ'ব বুলি আশা কৰাই নাছিলোঁ আৰু পিছত চাগে আৰু ধুনীয়া হ'ব আৰু সেইটো কাৰণে ধুনীয়াকৈ গৈ আছোঁ বৰ্তমান আৰু এয়া আহি দেখিলোঁ ITBP সকল মানে ইয়াত নতুনকৈ জইন হৈছে চাগে আৰু ইয়াত মানে ইণ্টাৰভিউ দি আছে সিহঁতক মানে ইণ্টাৰভিউ দি আনিছে ইমান গালকৈ আহিছে কৈছোঁ ন ৱাও বহুত আহিছে ইয়াত কমচে কম 60-70জনমান বেছিয়ে হ'ব চাগে আৰু গাইছ এতিয়া পালোহি অফ ৰোডিং আৰু এতিয়া আমি মানে যোনডোখৰ জেগা প্লেনিং কৰিছিলোঁ আৰু সেই জেগাডোখৰ পাই গ'লোগৈ আৰু বেছি দূৰ নাই আৰু খুব সুন্দৰ জেগা বুলি কৈছে কিন্তু আজিলৈকে দেখা নাই এতিয়া দেখিমগৈ আৰু আপোনালোককো দেখুৱাম চ' ভিডিঅ'টো একদম শেষলৈকে বনি থাকক আৰু চেনেলটোত যোনে নতুনকৈ আহিছে ছাবস্ক্ৰাইব কৰা নাই যদি এতিয়ালৈকে ছাবস্ক্ৰাইব কৰি থৈ যাব আৰু অতি সোনকালে মানে 10K ছাবস্ক্ৰাইব কৰি দিব আৰু ছাপোৰ্ট লাগে আপোনালোকে ছাপোৰ্ট কৰিব সদায় আৰু গাইছ এতিয়া আমি পাহাৰৰ ওপৰে গৈ আছোঁ আৰু হঠাতে কিবা দেখিলোঁ সেইটো কাৰণে বাইকখন ৰখাই লওঁ ইয়াতে আৰু ৰখাই মেলি আপোনালোকক দেখাওঁ আৰু মই চাওঁচোন কি বস্তু হয় জানো গৰুটোৰ নিচিনা দেখিলোঁ মানে ঘপককৈ আৰু গাইছ এইটো কি বস্তু হয় জানো বহুত ডাঙৰ কলাকৈ মানে গৰুটোৰ নিচিনা মানে এইটো কি বুলি কয় মানে মিথুন বুলি কয় নেকি বাৰু গাইছ মানে মিথুন হয়নে নহয় ইমান ধৰিব পৰা নাই একদম পাহাৰৰ বহুত ওপৰৰ পৰা চাই আছোঁ আৰু শিলগুটি এটা মাৰি চাওঁচোন কি কয় জানো অকণমানহে হিলিছে মানে ভয়ে খোৱা নাই আৰু গাইছ এইফালে চাওক অফ ৰোডিং এনেকুৱা খাতৰা অফ ৰোডিং কৰিছোঁ নহয় আৰু আপোনালোকে যদি বাইকখন অকল চলাব জানে ইয়াত আহিলে নহ'ব মানে আপোনালোকে একদম মানে বহুত ভালকৈ বাইক চলাব মানে পাৰফেক্টলি পাৰিব লাগিব তেতিয়াহে আহিব কাৰণ ইয়াত ৰাস্তা অলপমান যদি আপোনালোকৰ খেলি মেলি হয় তেন্তে একদম পাহাৰৰ তলত পৰি যাব আৰু তেতিয়ালৈকে মানে আপোনালোকে গম পাই যাব কি হৈ যাব পাহাৰৰ তলত পৰিলে আৰু ৰাস্তাটো ইমান ওপৰলৈ উঠি গৈ আছোঁ বৰ্তমান চাওকচোন বহুত অকল ওপৰলৈ উঠি গৈ আছোঁ মই বাইক চলাওঁ যদিও মানে এনেকুৱা ৰাস্তাত কেতিয়াও চলাই পোৱা নাছিলোঁ আজি প্ৰথমবাৰ চলাইছোঁ মানে বহুত ভয়ো লাগিছে তেনেকৈ গৈ আছোঁ আৰু ইয়াত মানে অকল টাৰ্ণিং আছে আৰু আপোনালোকে মানে প্ৰত্যেকটো টাৰ্ণিঙত মানে হৰ্ণটো মাৰিব নহ'লে মানে আগফালৰ পৰা গাড়ী আৰু বাইক আহিব পাৰেতো সেইটো কাৰণে মানে বহুত কিবা হৈ যাব পাৰে মানে আৰু লেফ্ট চাইডলৈ চাওকচোন আপোনালোকে লেফ্ট চাইডত যদি মই পটককৈ গিৰি যাওঁ ন একদম মানে ডেথ হৈ যাম মানে লগে এনেকুৱা খাতৰা জেগা আহি আছোঁ বহুত মানে ডেঞ্জাৰাছ জেগা হয় দেই এইডোখৰ আৰু ৰাস্তা চাওক আপোনালোকে বাইকখন নিজে গৈ আছে মানে আৰু চাবিটো অফ কৰি দিলোঁ বিন্দাছ চাওক চাবিটো অফ কৰি দিয়াৰ পিছত মানে বাইকখন নিজে গৈ আছে আৰু আপোনালোকে নাভাবিব মানে বাইকখন মিটাৰটো বেয়া হৈছে নেকি বুলি মিটাৰটো বেয়া হোৱা নাই মই চাবিটো অফ কৰি দিলোঁ বাইকখন নিজে গৈ আছে অ' মাই গড কেনেকুৱা ধৰণৰ ৰাস্তা কৈছোঁ নহয় ধুনীয়া লাগিছে কিন্তু ৰাস্তাটো তেলকণ বাচিছে নে কি কোৱা গাইছ আৰু জেগাডোখৰ চাওক কি সুন্দৰ এডোখৰ পিছত এডোখৰ সুন্দৰ ঠাই একদম চাই অনুভৱ কৰি মানে ফিল লৈ গৈ আছোঁ আৰু আপোনালোককো দেখাইছোঁ আৰু এইটো কাৰণে আপোনালোকে আকৌ এটা লাইক কৰি দিব নে কি কোৱা গাইছ আপোনালোকৰ কাৰণে ইমান কষ্ট কৰিছোঁ আৰু বাইকখন এতিয়াও মানে নিজে গৈ আছে আৰু যদি মই
নিউট্ৰেল কৰি থলোঁ হয় মানে কিমানটো স্পীডত গৈ আছে দেখালে হয় এতিয়াও মানে 40 মান স্পীড গৈ আছে নেকি মেক্সিমাম ঐ ৰাস্তা বহুত ডেঞ্জাৰ কিন্তু দেই আপোনালোকে একদম চম্ভালি আহিব এইডোখৰ চাওকচোন কি ধুনীয়া লাগিছে কৈছোঁ নহয় ৰৈ পেলাই দেখাম বুলি ভাবিছিলোঁ কিন্তু মানে সময়টো বহুত দেৰি হৈ গৈছে সেইটো কাৰণে ডাইৰেক্ট যোনডোখৰ ভাল ঠাই সেইডোখৰকে চাওঁগৈ নে কি কোৱা গাইছ আৰু গাইছ সেইডোখৰে হ'ল এইডোখৰ ঠাই যিডোখৰ ঠাইৰ কাৰণে আমি ইমান ওপৰৰ মানে পাহাৰৰ ওপৰে আহি বহুত কষ্ট কৰি অফ ৰোডিং কৰি মেলি এই জেগাডোখৰ কাৰণে আহিছোঁ আৰু এই জেগাডোখৰ এতিয়া ধুনীয়াকৈ চাওঁ নে কি কোৱা গাইছ আৰু এইখনে হ'ল কিমিন কি মজা জেগা কৈছোঁ নহয় ইয়াত গাড়ী বাইক মানে চবফালে পাৰ্কিং কৰা আছে আৰু এইফালে মোৰ লেলা পাৰ্কিং ইয়াতে পাৰ্কিং কৰি থৈ দিলোঁ মানে টিকেট কাটিব লাগিব চাগে তাত ভিতৰত যাওঁ ভিতৰত গৈ মেলি ধুনীয়াকৈ ফুৰিম দেখাম আপোনালোকক চাই থাকিব আৰু এইফালে প্ৰত্যেকটো জেগাই ভাল মানে কিমিনত আৰু এইফালে চাওক গোটেই পাহাৰ আপোনালোকে খেলি মেলি কৰিলে এইফালে ডাইৰেক্ট যাব পাহাৰৰ তলত এইফালে চাওক আৰু গাইছ এইটোৱে হ'ল সেইডোখৰ ঠাই আৰু যোনডোখৰ ঠাইৰ কাৰণে আমি ইমান কষ্ট কৰি আহিছিলোঁ আৰু এইডোখৰ চাওক গছৰ ওপৰত মানে এটা ঘৰ আছে আৰু এইটো হ'ল ট্ৰি হাউচ বুলি কয় আৰু এই হাউচটো মানে ছোটা ভীম মানে চিৰিয়েলখনত দেখিবলৈ পোৱা যায় আৰু আজি নিজ চকুৰে দেখিলোঁ কি ধুনীয়া লাগিছে আৰু এই ঘৰটো দেখি আচৰিত যেন লগা নাইনে যোনটো মানে ছোটা ভীম চিৰিয়েলখনত দেখি থাকোঁ আজি একদম মানে নিজ চকুৰে দেখিলোঁ আৰু এতিয়া আমি গোটেইকেইজনে যাওঁ ঘৰটোৰ ওপৰত আৰু এইফালে মইনা দাই লৈ আহিলে সেইটো কাৰণে বহুত ধন্যবাদ গাইছ এতিয়া আমি পাই গ'লোহি একদম লখিমপুৰৰ ছাইডত থকা মানে কিমিন বুলি কয় অৰুণাচল জেগাটো আৰু এটা ট্ৰি হাউচ আছে এতিয়া আমি ট্ৰি হাউচত যাম এইটো এইফালে বেক চাইডে দেখিছে ন আপোনালোকে এইটোৱে ট্ৰি হাউচ মানে বহুত মানে ফটোত দেখি থাকোঁ আজি ফাইনেলি আহিলোঁ আৰু এতিয়া ওপৰত যাওঁ আৰু এইফালে আমি গৈ আছোঁ বৰ্তমান ট্ৰি হাউচ আৰু যোনটো মানে ছোটা ভীমত দেখোঁ বুলি কওঁ নহয় এইটো মানে এনেকুৱা ফিল আহিছে যেন সেই ঘৰটোৰ ওপৰতে উঠি আছোঁ আৰু এইফালে ওপৰৰ পৰা চাওকচোন কি ধুনীয়া লাগিছে গছ গছনি গোটেই টাউনখন দেখি আছে লখিমপুৰ আৰু এইজোপা গছৰ ওপৰত আছে চাওকচোন কি মজা লাগিছে ট্ৰি হাউচৰ ভিতৰত আহি আছে এইবাৰ দিয়নে মই এইটো দিয়ন নামা কেনেকুৱা লাগিছে আহি চালিয়া লাগিছে কিন্তু দেই ছোটা ভীমত দেখি থাকোঁ আজি কিন্তু ডাইৰেক্ট একদম ৰিয়েলকৈ দেখিছোঁ আৰু অলপ ওপৰত আহিলোঁ আৰু এইবাৰ ভিউটো চাওকচোন কি ধুনীয়া লাগিছে কৈছোঁ নহয় আৰু এইফালে চাওক নিজৰ ভাগে প্ৰত্যেকে পাৰ্টি কৰি আছে কোন এইটো পংকুজ ফটো ব্লগ মজা জেগা আজি ফাৰ্ষ্ট টাইম আহিছোঁ তাকে আমি আহিছোঁ ফাৰ্ষ্ট টাইমে আমি লালু আৰু এতিয়া আমি পালোহি কিমিনৰ একেবাৰে পাহাৰৰ টপ একদম ওপৰত মানে গছৰ ওপৰত উঠি আছোঁ ট্ৰি হাউচত এইফালে চাওক একদম পৰিলে মানে খতম ডেথ গোটেই তিনিটাই চালিয়া জেগা কিন্তু এনেকুৱা মজা লাগিছে কৈছোঁ নহয় আৰু কুলদীপৰ গানত শুনো যে এইডোখৰ কিমিন বুলি আজি আহি গ'লে মানে একদম মজা লাগিছে খুব ধুনীয়া জেগা চ' ভিডিঅ'টো ইমানখিনি আছিল ভিডিঅ'টো ভাল লাগিলে লাইক কমেণ্ট এণ্ড শ্বেয়াৰ আৰু চেনেলটোত যোনে নতুনকৈ আহে ছাবস্ক্ৰাইব কৰি দিব বহুত কষ্ট কৰি আহিলোঁ আপোনালোকৰ কাৰণে চ' চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি থ'ব আৰু ভিডিঅ'বিলাক সকলোৱে চাব